মই যোৱাকালি সমান্তৰ প্ৰগতিৰ কিছু কথা তোমালোকক ক'লো সমান্তৰ প্ৰগতিত কি আছিল যে অন্তিম পদ উলিয়াব লাগিলে সি উলিয়াব লাগে n = a + n - 1 * d এই সূত্ৰটি আমি কালি কথাখিনি আমি অৱতাৰণা কৰিছিলো আৰু প্ৰশ্নসমূহ কৰাৰ চেষ্টা কৰিছিলো আজি তোমালোকৰ কাৰণে মই 4 নম্বৰৰ অংকটো কৰিছো 5.2 ৰ 4 নম্বৰ অংকটো কি আছে তোমালোকে চাই লবা 3 8 13 18 ... ইয়াৰ কোনটো পদ 78 হ'ব এটো সুধিছে অৰ্থাৎ কথাটো সুধিছে ইয়াত এটা দুটা তিনটা চাৰিটা এনেকৈ গৈ গৈ 78 নম্বৰ পদটো কিমান নম্বৰ পদ হেতু দিছে 78 নম্বৰ যেটো পদ হ'ব হেতু কিমান সংখ্যক আছে হেতু আমি উলিয়াব লাগে গতিকে আমি কি কৰিম ইয়াত এনেকৈ লিখিব লাগিব ইয়াত a = 3 b = 8 পৰা 3 গলে কিমান হ'ব 5 বা 13 পৰা 8 গলে 5 মানে ডিফাৰেন্সটো 5 আৰু ইয়াত n = অন্তিম পদটো কিমান হ'ব 78 আমি কেনেকৈ লিখিম আমি জানো an = a + n - 1 * d ইয়াত an ৰ মান কিমান 78 এৰ মান কিমান হ'ব 3 n ৰ মান আমি নাজানো d ৰ মান কিমান 5 গতিকে কিমান হ'ব 78 -3 আমি ডাইৰেক্ট কৰিছো মই শৰ্টকাট কৰিম ডিভাইডেড বাই 5 এটো পূৰণ হৈ আছে = কিমান n - 1 গতিকে এটো কিমান হ'ব 78 ৰ পৰা 3 গলে কিমান 75 ডিভাইড বাই 5 = n - 1 পাছৰে এটো গলে 15 এটো যদি ইফালে হয় 1 গতিকে 16 = কিমান n অর্থাৎ n = কিমান 16 গতিকে আমি কি কৰিব বুজি পালো যে 1 2 3 4 5 6 এনেকৈ গৈ গৈ 16 নম্বৰ যেটো পদ হ'ব ইয়াৰ মানটো কিমান হ'ব 70 কিমান হ'ব 8 হ'ব আশা কৰো কথাখিনি বুজি পাইছা গতিকে এনে ধৰণে আমি উলিয়াব লাগে যেটো উলিয়াব লাগে হেতু হ'ব কিবা an অন্তিম পদ 78 ইয়াৰ পিছৰ অংকটো কি কৈছে তলৰ প্ৰতিটোৰ সমান্তৰ প্ৰগতিৰ পদৰ সংখ্যা নিৰ্ণয় কৰা ইয়াত কিন্তু অন্তিম পদটো দিয়া আছে পদৰ সংখ্যা উলিয়াব লাগে কিমানটা পদ আছে হেতু উলিয়াব লাগে কিমানটা পদ নাম্বাৰ অফ টাৰ্মটো উলিয়াব লাগে গতিকে 7 13 19 ... 205 এই 205 টোত কিমানটা পদ আছে হেতু আমি উলিয়াব লাগি এবাৰ যত্ন কৰি এটা অংক মই নিশ্চয় কৰি দিম কৰিছো দুই নম্বৰ কিমান আছে 18 15 হাফ 13 ... মাইনাস কিমান -47 গতিকে তোমালোকে গম পাইছা এটো এটা সমান্তৰ প্ৰগতি হয় সমান্তৰ প্ৰগতিৰ প্ৰথম পদটো ইয়াত ষ্টাৰ্টিং হৈছে 18 ৰ পৰা আৰু শেষ হৈছে কিমান -47 গতিকে আমি সূত্ৰমতে আমি কি ইয়াত কি কম যে a = কিমান 18 b = তুমি কেনেকৈ কৰিবা ইয়াৰ পৰা এটো বিয়োগ কৰিবা 15 হাফ মাইনাস কিমান 18 এটো যদি আমি কৰো কি হ'ব 30 কিমান 31 মাইনাস 18 দুইটো যদি তুমি লসাগুলো 31 হ'ব 18 গুণ কিমান হ'ব 36 31 ৰ পৰা 36 গলে কিমান হ'ব 5/2 ইয়াত প্ৰশ্নটো উঠিছে ইয়াত কিমানটা আছে 1 2 3 4 7 -47 লৈকে এই পদটোত পদৰ সংখ্যা কিমান এইটো কথা আমাক সুধিছে গতিকে ইয়াৰ সূত্ৰটো মই যোৱাটো খণ্ডতে মই কৈছো যে কেনেকৈ উলিয়াব লাগিব an = a + n - 1 * d ইয়াত an ৰ মানটো কিমান -47 এৰ মানটো কিমান 18 n ৰ মানটো আমি নাজানো d ৰ মানটো কিমান -5/2 গতিকে আমি কি কৰিম -47 - 18 = n - 1 * -5/2 তাৰ পিছত কি কৰিব লাগিব এটো কৰিলে 7 8 15 1 4 5 6 -65 এই দুইটো ইয়াৰ লগত পূৰণ হ'ব আৰু লগত -5টো তলফালে আহিব কাৰণ এটো ইয়াত পূৰণ হৈ আছে বজৰ পূৰণ কৰিলে চেঞ্জ হৈ যাব গতিকে এটো কিমান হ'ব n - 1 এটো কাটিলে 13 বা যাব 13 দুগুণ কিমান 26 এটো যদি মই -1টো ইফালে আনো কিমান হ'ব 1 গতিকে n = 27 গতিকে আমি কি বুজি পালো ইয়াত n = 27 ইয়াৰ অৰ্থটো এনেকুৱা ইয়াত পদৰ সংখ্যা কিমানটা আছে -47 লৈকে 27টা আছে গতিকে আশা কৰো এই কথাখিনি তোমালোকে নিশ্চয় বুজি পাইছা
গতিকে ইয়াত কি কি হ'ব পাৰে an = a + n - 1 * d পৰা কেতিয়াবা তোমালোকৰ a n ৰ মান সুধিব পাৰে ডাইৰেক্ট কেতিয়াবা তোমাক a ৰ মানটো দিব পাৰে কেতিয়াবা তোমাক পদৰ সংখ্যা সুধিব পাৰে কেতিয়াবা তোমাক কি সুধিব পাৰে ডিফাৰেন্স দিলে আটাইতকৈ ইজি হয় কিহৰ কাৰণে তুমি যিকোনো এটা পদৰ পৰা আগৰ সংখ্যাটো বিয়োগ দিলে সেই ডিফাৰেন্সটো বা সাধাৰণ অন্তটো গম পোৱা যায় গতিকে ইয়াত আমি পদৰ সংখ্যাটো তেনেকৈ তোমালোকে উলিয়াব পাৰিবা নিশ্চয় 6 নম্বৰটো একে নিচিনা কথাটো হ'ব এটি কি আছে 11 8 5 তোমালোকে যদি মোক দেখুৱাই দিয়া অলপ জুম কৰি ইয়াত কি আছে 11 8 5 2 এই সমান্তৰ প্ৰগতিৰ -150 সংখ্যাটো পদ হ'ব পাৰে এটো তোমালোকৰ কাৰণে মই এৰি দিলো ইয়াত -150 টো an বুলি ধৰি ল'ব লাগিব যিকোনো কিমান an গতিকে an ৰ মানটো -150 যদি তোমাৰ n ৰ মানটো তোমাৰ কি এনেকুৱা সংখ্যা গোটা সংখ্যা এটা যদি ওলায় তেতিয়া তাত কি হ'ব হেতু পদৰ সংখ্যা হ'ব কিন্তু মাইনাছত ওলালে নহব গতিকে তোমালোকে এটো নিশ্চয় কৰি চাবা মই 7 নম্বৰ অংকটো কৰি দিছো 7 নম্বৰ অংকটো ইয়াত কি কৈছে 6 নম্বৰটো কৰি চাবা 7 নম্বৰ অংকটো এটা সমান্তৰাল প্ৰগতিৰ 11 নম্বৰ পদটো 38 16 নম্বৰ পদটো কিমান 73 দিয়া আছে কিমান 11 নম্বৰ পদ a11 = কিমান 38 আৰু a16 = কিমান 73 একেবাৰে ইজি অংক আমি কেনেকৈ কৰিম a11 মানে আমি জানো a + 10b = 38 তুমি যদি আৰু a16 মানে কিমান হ'ব প্ৰশ্ন মতে এইটো অলপ শৰ্ট কৰিছো a + কিমান হ'ব 15d = কিমান 73 2 নম্বৰ প্ৰথমতে লিখি ললে ভাল বাৰু লেট সমান্তৰ প্ৰগতিৰ প্ৰথম পদ a সাধাৰণ অন্তৰ d প্ৰশ্ন মতে এতিয়া আমি গম পাইছো সমান্তৰ প্ৰগতি এটা যদি আমি যিকোনো সলিউশন কৰিব লাগিলে বা যিকোনো পদ পাবলৈ হলে আমি তাত কি কি থাকিব লাগিব a থাকিব লাগিব d থাকিব লাগিব বা n থাকিব লাগিব যদি আমি পদটো উলিয়াব লাগে তে a আৰু d মান ডেফিনেটলি থাকিব লাগিব গতিকে আমি যদি আমি a ৰ মানটো গম পাও d ৰ মানটো গম পাও তেতিয়া যিকোনো পদৰ কথা আমি উলিয়াব পাৰিম গতিকে তোমালোকে নিশ্চয় এটো অপনয়ন পদ্ধতিটো ইতিমধ্যে শিকিছা অপনয়ন পদ্ধতিত কি আছে ইয়াৰ আগত হৰক আছে 1 ইয়াৰ হৰক আছে কিমান 1 ইয়াৰ হৰক কিমান 1 গতিকে এটো আমি বিয়োগ কৰিলে যদি আমি বিয়োগ কৰি দিও 1 বিয়োগ কিমান 2 তেতিয়া কিমান হ'ব এটো নোহোৱা হৈ যাব এটোৰ পৰা এটো বিয়োগ কৰিলে এটো প্লাসৰ ঠাইত মাইনাস হ'ব কিমান হ'ব -5d এটোৰ পৰা এটো বিয়োগ কৰিলে এটো বিয়োগ চিন হ'ব গতিকে এটো ডাঙৰ -73 পৰা 38 টো যদি আমি হল কৰোতে কিমান হ'ব 13 পৰা 8 গলে কিমান হ'ব 5 এটো 6 পৰা 3 গলে কিমান হ'ব 3 গতিকে d = কিমান হ'ব -35 / -5 = কিমান 7 d মানটো মই যিকোনো সমীকৰণত বহুৱাই দিম একত বহুৱাই দিলো বহুৱাই a + 10 * 7 = কিমান 38 a + 7d = 38 a = 38 - 70 এটো কিমান হ'ব 10 পৰা 8 গলে 2 6 পৰা 3 গলে কিমান হ'ব 3 গতিকে a ৰ মানটো কিমান পালো -32 a ৰ মানটো 32 তোমাক এটা কি উলিয়াব দিছে 31তম পদ 31তম পদ উলিয়াব দিয়ে 100তম 2000 জি উলিয়াবলৈ তোমাৰ কথা নাই কেনেকৈ কৰিম a + 31 = আমি জানো কিমান a + 32 মই যোৱাটো খণ্ডতে কৈ দিছো যিকোনো পদ উলিয়াবলৈ না কৰিবলৈ a ৰ মান কিমান a ৰ মান -32 d ৰ মান কিমান d ৰ মান কিমান 7 গতিকে -32 7 3 গুণ কিমান 21 গতিকে এটো কিমান হ'ব এটো 8 হ'ব এটো 7 হ'ব এটো 1 হ'ব গতিকে এটো কিমান হ'ব না তোৰ পদ গলে 2 এটো ফুল লাগিব এটো ক্যালকুলেশন কৰি ললে হল 178 গতিকে আমি 31তম পদটো কিমান পালো 178 তোমাক যদি মই a50 উলাব দে তেনেকৈ উলাবা a50 উলাবে a+ মানে 14nd
কেতিয়াবা পৰীক্ষাত তেনেকৈ কৰিব পাৰে তোমালোকে এইটো অংক চাই দিছে এইটোহে পাৰা এইটো এনেকুৱা চিষ্টেমটো নহয় তুমি 7 নম্বৰ অংকটো পাৰা নে পাৰো কিন্তু যদি তোমাৰ পৰীক্ষাটোতে এইখিনিয়ে কথা দিলে দিয়াৰ পিছত ক'লে A50 ৰ মান উলিয়া নহলে A500 দিলে যিকোনো অংক আমি কৰিব পাৰিম A50 দিলে A+49 দি A500 দিলে কিমান হ'ব A+499 দি যিকোনো অংক দিলে তাত মানকেইটা বহুৱাই দিলে আমাৰ অংকটো হৈ যাব গতিকে আমি 6 নম্বৰ 7 নম্বৰ কৰিলো 8 নম্বৰটো একে নিচিনা অংক হ'ব এটা সমান্তৰাল বহুগতিত 50টা পদ আছে পদৰ সংখ্যা কিমান n = 50 যাৰ তৃতীয় পদটো 12 গতিকে তোমালোকে এনেকৈ কৰিবা a + twice d = 12 শেষ পদটো 50তম পদটো গতিকে শেষ পদটো কিমান হ'ব a + 49 d = 106 গতিকে একে সিস্টেমত তোমালোকে কৰিবা কৰি পেলাই অংকটো 29 পদটো ওলাই যাব a + 28 d কৰিব লাগিব গতিকে এটো তোমালোকে নিশ্চয় কৰিব পাৰিবা বুলি আশা কৰিছো আৰু মই 9 নম্বৰ 10 নম্বৰটো মই কৰি দিছো হা 10 নম্বৰটো মই কৰি দিছো 9 নম্বৰটো একেনিচিনা অংক কাৰণে মই দুবাৰ কৰা নাই 10 নম্বৰ কৰি দিছো বা এটা সমান্তৰাল বহুগতি লেট এটা AP মানে arithmetic progression সম্পূলিস নহয় আকৌ arithmetic progression বা সমান্তৰাল বহুগতি এটা AP ৰ প্ৰথম পদ কিমান A সাধাৰণ অন্তৰ কিমান B প্ৰশ্নমতে কি কৈছে 17তম পদটো a + 16 দি 17তম পদটো 10তম পদতকৈ 7 ডাঙৰ 10তম পদটো কিমান হ'ব 9 দি 7 ডাঙৰ এটা তোমালোকে এই কথাটো ভালকৈ গম পাব লাগিব যেনিবা তোমাৰ দেউতাৰ বয়স 45 বছৰ তোমাৰ বয়স 15 বছৰ 15 আৰু কিমান 45 এই দুটা সমান হ'ব জানো নহয় কাৰণ আল্টিমেট কথাটো হ'ল তোমাৰ দেউতাৰা তোমাতকৈ 3 গুণ ডাঙৰ বুলি ক'লে পূৰণটো কাট দি কৰিব লাগিব তোমাৰ ফালে কৰিব লাগিব যা কম হৈ আছে ঠিক তেনেকুৱাকৈ যেতিয়া 17তম পদটো a + 16 দি 17তম পদটো 10তম পদতকৈ 7 ডাঙৰ বুলি কৈছে গতিকে আমি যোগ কাট দি কৰিব লাগিব কমটোৰ দিকে বা ইয়াৰ পৰা 7 বিয়োগ কৰি দিলে হলে হয় গতিকে আমি কাট দিকে যোগ কৰিছো 10তম পদত দি কৰিছো গতিকে আমি ইয়াৰ পৰা কি কৰিম a + 16 দি -a -9 দি = কিমান 7 এটো a এটো প্লাস আছে এটো মাইনাস আছে এটো শূন্য হ'ব 16 ডিৰ পৰা 9 ডি গলে কিমান হ'ব 7 ডি = কিমান 7 ডি = কিমান হ'ব 7 / 7 = কিমান 1 ডি মানটো কিমান হ'ল 1 গতিকে তোমালোকে গম পাবা ইয়াৰ পৰা যদি তোমাক কিবা কাৰণত হেৰি উলিয়াব দিয়ে তেতিয়া আমি অংকটো কৰিব পাৰিম যিকোনো পদৰ সংখ্যা উলিয়াব দিলে আমি বা পদটো উলিয়াব পাৰিম তোমালোক অংকটো খালি অংকটো ষ্টাইলটো জানিলে নহব তাৰ ধাৰণাটো গম পাব লাগিব কাৰণ কিবা কাৰণত পৰীক্ষাত অলপ বেলেগকৈ দিব পাৰে যেনে অংকটো ইয়াত মই অলপ আগত ক'লোৱেই যে 31তম পদ উলিয়াব নিদিয়ে 50তম উলিয়াই দিব পাৰে 40তম উলিয়াব দিব পাৰে যিকোনো অংক যাতে আমি নতুনকৈ ফেচ কৰিব পাৰো সেই কথাটো চিন্তা কৰিব লাগিব ইয়াৰ পিছত আমি 11 নম্বৰ অংকটো লৈছো 11 নম্বৰ অংকটো কি আছে 11 নম্বৰ অংকটো চাবা 11 নম্বৰ অংকটো ভালকৈ পঢ়িব লাগিব কেনেকৈ পঢ়িবা যে 3 15 27 39 সমান্তৰাল বহুগতিৰ কোনটো পদ 54তম পদতকৈ 132 ডাঙৰ তুমি কেনেকৈ কৰিব লাগিব প্ৰথম 54তম পদটো উলিয়াব লাগিব 54তম পদটো উলিওৱাৰ পিছত 132 টা যোগ কৰিব লাগিব যোগ কৰি দিয়াৰ লগত হেতু n হ'ব তাৰপিছত তুমি সূত্ৰমতে কৰিব লাগিব ঠিক আছে আমি কৰিব চেষ্টা কৰিছো কি 3 15 27 39 ইয়াত a = কিমান 3 d = 15 - 3 বা 27 - 15 হলে কিমান হ'ব 12 যিকোনো পৰা প্ৰথম দ্বিতীয়টোৰ পৰা প্ৰথম দ্বিতীয়টোৰ পৰা দ্বিতীয়টো না বিয়োগ কৰিব লাগিব এতিয়া a54 = আমি জানো কিমান a + 53 d
A54 টো আমি উলিয়াম প্ৰথমতে গতিকে a প্লাস এৰ মান কিমান পালো আমি 3 প্লাস 53 পূৰণ d ৰ মান হ'ব 12 এটো মই পূৰণ কৰি চাম এবাৰ পূৰণ কৰিম 3 বাৰ 6 6 6 3 আগুণ 60 3 কিমান 636 63 কিমান 9 এতিয়া এইখিনি পৰা তোমালোকে বুজি পাব লাগিব তাৰ পিছত তুমি প্ৰশ্নটো আকৌ পঢ়িব লাগিব কি কৈছে কোনটো পদ 54তম পদতকৈ 132 ডাঙৰ এতিয়া an টো ইয়াত an টো প্ৰশ্নমতে an = a54 প্লাস কিমান 132 প্ৰশ্নটো মতে তেনেকুৱা কথাটো মানে কোনটো পদৰ কথা সুধিছে এই an ৰ মানটো কে নম্বৰ পদ যাৰ মান a54 লগত 132 যোগ দিব লাগিব a54 কিমান আছে 639 আৰু 100 কিমান 32 ইজিকল কিমান 9 2 11 ৰে 7 হয় 70 চাগে 9 2 11 1 3 4 3 7 6 7 গটে 771 কিন্তু আমি জানো an ইজিকল কিমান a প্লাস n minus 1 into d ইজিকল কিমান 771 এৰ মান কিমান অলপ পালো আমি 11 নম্বৰটো কৰি আছো এৰ মান কিমান 3 n ৰ মান আমি নাজানো d ৰ মান কিমান আছিল 15 পৰা 3 গলে 12 ইজিকল কিমান 771 গতিকে n minus 1 into 12 ইজিকল 771 minus 1 3 n minus 1 এটো কোন 768 মকা নিজে কৰিব পাৰিবা খিনি হলে মই কৈ দিছো বাৰু n minus 1 is equal to কিমান 768 divided by কিমান 12 গতিকে n is equal to কিমান 768 divided by 12 plus 1 এটো কিমান বাজাব 6 12 72 70 4 12 কিমান 48 এটো 1 60 কিমান 5 এটা কথাটো হল কি 65 নম্বৰ পদটো মানে 770 হ'ব 65 নম্বৰ পদটো যে এই সমান্তৰালগতিত 65 নম্বৰ যত 65 থাকিব যেনে 3 15 27 39 3 15 27 39 এনেকৈ গৈ যত 65 নম্বৰ টাৰ্মটো থাকিব তাৰ মানটো কিমান ইয়াৰ মানটো কিমান 770 গতিকে আশা কৰো তোমালোকে কথাখিনি বুজি পাইছা মই গোটাখিনি কথা আজি কৰি দিব খোজা নাই আকৌ পৰৱৰ্তী সময়ত নতুন কে আমি বাকি পিছৰখিনি চেষ্টা কৰিম মই অনুশীলনৰ বাবে 12 পৰা 18 লৈকে বা 12 পৰা 20 লৈকে বা এসএসএলসি দাহ আমি কোৱেশ্চন বিলাকো আমি নিশ্চয় আলোচনা কৰিম গতিকে তোমালোকে এখিনি কৈ থবা মই আশা কৰিছো এই কথাখিনি বুজি পাইছা ইয়াত মেইন কথাটো বেলেগ একো নাই a plus an is equal to a plus n minus 1 into d সেই ফৰ্মুলা মতে আটাইখিনি অংক কৰিবলৈকে যত্ন কৰা হৈছে আৰু সমান্তৰালগতিৰ কথাটো যদি তোমালোকৰ ধাৰণাটো একবাৰ হৃদয়ঙ্গম হৈছে তেতিয়াহলে যিকোনো অংক তোমালোকে ফেস কৰিব পাৰিবা পৰৱৰ্তী খণ্ডত নিশ্চয় পুনৰ আমি পৰৱৰ্তী অংক আমি কৰিম ধন্যবাদ